Hello dear student, welcome back again. So district level or etu class 10 or general mathematics etu amar Nagaon district or hoy etu series C hoy ete A B C D ase tare major pora amar series C maloge question board saba keneke ami solve koribo lage ete ami MCQ kita ami explanation korim keneke ami answer kita ulabo lage ete prothom question tu ki koise je etu eta সমীকরণ আছে সমান্তরাল হ'ব সমান্তরাল হলে আমি কি জানো a1 by a2 is equal to b1 by b2 not equal to c1 by c2 হ'ব লাগিব এতিয়া a1 by a2 a1 ৰ মান a আছে a2 ৰ মান কি আছে 3 আছে is equal to b1 ৰ মান 2 b2 ৰ মান b not equal to c1 by c2 এটো বাদ দিলো এতিয়া এই প্ৰথম দুটাৰ পৰা ab equal to 3 into 2 is equal to 6 3 into 2 is equal to 6 অপশন যেটো ডি আছে এটো আমাৰ কারেক্ট হয় তাৰ পিছত কৈছে x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক কি হ'ব x অক্ষৰ ওপৰত থকা যেনেকৈ এনেকৈ থাকিব x অক্ষৰ ওপৰত থাকিলে এই গোটেইখিনিতে থাকিব এই গোটেইখিনি মানে কি x, 0 সো অপশন কি হ'ব অপশন যেটো x, 0 আছে এটো আমাৰ আনসাৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো কি কৈছে এই বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব শূন্যৰ সংখ্যা মানে কি এটো যদি আমি ভাঙো x স্কয়ার টার্মস থাকিব x স্কয়ার টার্মস থকা মানে কি x ৰ মান কেইটা পাম দুটা পাম মানে আনসার আমাৰ কি হ'ব অপশন যেটো সি আছে তোমাৰ কারেক্ট হ'ব নেক্সট কোৱেশ্চন অপশন সি ইজ কারেক্ট নেক্সট কোৱেশ্চন এই 3,3/4 এই k, 0 আৰু 7,3/2 মধ্যবিন্দুৰ স্থানাংক তেছা যদি আমাৰ মধ্যবিন্দুৰ স্থানাংক সূত্ৰটো কি আছিল এই ফাৰ্স্টটো যোগ কৰি ডিভাইডেড বাই 2 সেকেন্ড প্লাস সেকেন্ড যোগ কৰি ডিভাইডেড বাই 2 ইকুয়াল টু সাপোজ এনেকুৱা আছে 3,3/4 ইজ ইকুয়াল টু k plus 7/2, 0 plus 3/2 divided by 2 এতিয়া চোৱা এই ফাৰ্স্টৰ খিনি ইকুয়াল টু ফাৰ্স্টৰ খিনি অৰ্থাৎ আমি কি লিখিম k plus 7 divided by 2 equal to 3 k plus 7 is equal to 3 into 2 is equal to 6 the k equal to 6 minus 7 is equal to minus 1 is answer so minus 1 answer হলে অপশন এ যেটো আছে এটা আমাৰ কারেক্ট হ'ব নেক্সট কোৱেশ্চনটো কি কৈছে তিনিটা বিন্দু দিয়া আছে এই তিনিটা বিন্দু একেৰেখীয় মানে ত্ৰিভুজৰ কালি 0 হ'ব লাগিব ওকে ত্ৰিভুজৰ কালি 0 মানে বা ত্রিভুজৰ কালি 0 সূত্র দি হাফ ইনটু x1 y2 minus y3 plus x2 y3 minus y1 plus x3 then y1 minus y2 okay is equal to 0 হ'ব লাগিব এতিয়া আমি মান বহাও x1 y1 এটো হ'ব x1 y1 x2 y2 x3 y3 এতিয়া আমি যদি ক্যালকুলেশন কৰো এই হাফ টু ইফালে গলে 0 হ'ব সো এটো না লাগে এটো নেক্সট লাইন x1 ৰ মান কিমান a স্কয়ার y1 ৰ মান কিমান b স্কয়ার y3 ৰ মান কিমান 1 x2 ৰ মান এতে কি আছে 0 আছে 0 লগত যিকোনো পূৰণ কৰিলে 0 সো না লাগে x3 মান 1 y1 0 minus y2 is b স্কয়ার is equal to 0 এটো যদি আমি এটো ক্যালকুলেশন কৰো a স্কয়ার b স্কয়ার minus b square is equal to 0 অর্থাৎ a square plus b square is equal to a square b square তে যদি a square b square ডিভাইড কৰো 1 by b square plus 1 by a square is equal to 1 অপশন কি আছে a যেটো আছে এটা আমাৰ কারেক্ট হ'ব নেক্সট কোৱেশ্চন এতিয়া pqr ত্ৰিভুজৰ st সমান্তৰাল qr হলে ps আছে pq আছে দেন pt is to tr লাগে এই দুটা বস্তু লাগে এতিয়া সো আমি কি কৰো সিম্পলি এটা ট্রায়াঙ্গেল এটা ড্ৰ কৰিব লাগিব ওকে p q r ইয়াতে আছে s t ওকে এতিয়া সো আমাৰ কি আছে ps আছে ps কিমান 16 ওকে আৰু এই গোটেইখিনিৰ মান কিমান 40 তেতিয়াহলে এইটোৰ মান কিমান হ'ব 40 ৰ পৰা 60 গলে কিমান 24 অৰ্থাৎ ps কিমান পালো 16 sq কিমান পালো 24 এতিয়া আমি কি জানো যদি সমান্তৰাল হয় যদি এইটোৰ সমান্তৰাল এই তৃতীয় বাহু হয় তেতিয়া একে অনুপাতত থাকিব
একে অনুপাতত থকা মানে কি PS divided by SQ is equal to PT divided by TR এতিয়া মানকেইটা বহাই দিওঁ 16/24 is equal to PT divided by TR এইটো কৰিলে কিমান পাম 80 তে কাটিলে 2 80 তে কাটিলে 3 is equal to PT is to TR 2:3 কি হ'ব 2:3 is my answer okay এটা ত্ৰিভুজৰ অন্য এটা ত্ৰিভুজৰ হৈতে সৰ্বসম হলে হেতৰ স্কেল ফ্যাক্টৰ সৰ্বসম হলে প্ৰতিটো বাহুৱে সমান হ'ব লাগিব স্কেল ফ্যাক্টৰ আমাৰ 1 হ'ব সো 8 নম্বৰ কোৱেশ্চন ইয়াতে কি কৈছে যে এটা বৃত্তৰ কেন্দ্ৰ O আৰু ব্যাসাৰ্ধ R হলে কিন্তু তলৰ কোণটো সত্য প্ৰতিজৰ সমান্তৰাল স্পকৰ মাজৰ দূৰত্ব 10 হ'ব সো অপচন বি ইজ কাৰেক্ট ওকে 9 নম্বৰ কোৱেশ্চন 9 নম্বৰ কোৱেশ্চনৰ অপচন যেটো আছে এটো সি ইজ কাৰেক্ট 10 এই cosec থিটা cot থিটা m হলে দেন এটো মানে কিমান এতিয়া চোৱা মই যদি এটো স্কয়াৰ ল তেতিয়া 1 পাম ওকে তাৰ পিছত a প্লাস a স্কয়াৰ প্লাস b স্কয়াৰ a minus b a plus b ইউজ কৰিলে m n so m into n equal to 1 পাম অপচন যেটো a আছে এটো কারেক্ট হ'ব কোনো সমাধান নাই মানে কি এটো 1/2 1/2 not equal to 1/4 so এটো ইয়াৰ লগত r3 লগত so অপচন a is correct ওকে দুটা বৃত্ত টানিব পৰা সৰ্বোচ্চ সংখ্যা উমেহিতে স্পৰ্শ কিমান হ'ব 2 হ'ব সরি 2 নহয় এটো 4 হ'ব দুটা বৃত্তৰ কথা কৈছে এটো 4 হ'ব ওকে তাৰ পিছত স্থান এইটো যে আছে কোনটো কারেক্ট হয় সো দিস ইজ গ্রেটার দেন সো এইটো আমাৰ কারেক্ট হয় কিয় দশমিকটো কিমান গড় পিছত 1 2 3 4 গড় পিছত দিছে 10 to the power -4 ইজ কারেক্ট ওকে তাৰ পিছত আমাৰ মাধ্য দিয়া আছে f xi fi মানে এইটো x bar is equal to sigma fi xi divided by sigma fi এইটো দিয়া আছে কেৰ মান ওলাব লাগে কেৰ মান কিমান হয় 35 25 নম্বৰ কোৱেশ্চন সম্ভাৱিতা 1.5 হ'ব নোৱাৰে 1 তকৈ ডাঙৰ হ'ব নোৱাৰে 25 কৈছে 15 16 নম্বৰ কোৱেশ্চন 16 নম্বৰ কোৱেশ্চন আনসাৰ a হয় 17 এটো কি কৈছে মূল দুটা বাস্তৱ আৰু সমান হোৱাৰ লগে লগে b স্কয়াৰ - 4ac = 0 হ'ব তে a আছে b ও আছে a স্কয়াৰ - 4 আছে ac is equal to 4ac এটা a equal to 4c যেটো আনসার আছে অপশন a is correct ওকে তাৰ পিছত 18 নম্বৰ কোৱেশ্চন এটো অপশন c is correct 19 নম্বৰ কোৱেশ্চন অপশন d 20 কি কৈছে ওকে তলৰ কোনটো মানি নচলে এটোৱে মানি নচলিব ওকে 21 এতিয়া দ্বিঘাত বহুপদটো আছে a উলাম 2 b উলাম -4 c উলাম 3 1 by alpha 1 by beta minus b by c -4/5 okay -4/5 কত আছে okay -4/5 so p4 এইটো তো আছে okay তাৰ পিছত এইটো অপশন তো এইটোৱে কারেক্ট হ'ব যেনেকুৱা আছে okay 22 নম্বৰ কোৱেশ্চন অপশন a 23 তে একচুয়ালি আনসারটো যদি লা √18 ওলাব okay 24 or option যেটো d আছে এটো correct 25 or a is correct 26 or b is correct 27 option b 28 option c 29 option c then 30 option c is correct 31 option b 32 okay option c is correct 33 option a is correct 34 option b 35 option a 36 যেটো b আছে এটো correct 37 option c okay 38 এটা 38 এত কি কৈছে 49 এর ঘন মানে 49 এটো কিউব কৰিব লাগিব 9 into 9 into 9 9 9 যা 81 into 9 9 into 1 9 এককৰ স্থানত 9 থাকিব সো এটো 9 आंसर হ'ব সো যদি যোনটো এতে অপচনতে নাই ওকে তাৰ পিছত 39 okay 39 এর অপশন বি ইজ কারেক্ট 40 এর অপশন ডি 41 এর অপশন সি 42 এর অপশন এ তাৰ পিছত এসাসন আৰু ৰিজনিং দিছে তে প্ৰথমটো কি কৈছে যে
ওকে সূক্ষ্ম কোণৰ বাবে sec theta equal to 3 আৰু tan theta equal to √3 আৰু sec square theta is equal to 1 minus tan square theta এইটো for all ভ্যালুৰ বাবে সো এইটো আমাৰ এইটো যেটো a হ'ব আৰু এইটো আমাৰ b হ'ব সো 43 is a আৰু 44 is b ওকে সো 45 কি কৈছে যে দুটা বিন্দুৰ মাজৰ দূৰত্বৰ সূত্ৰ দিস ইজ কারেক্ট ট্ৰু ওকে তাৰ পিছত এইটো আৰু এইটোৰ মাজৰ দূৰত্ব 10 হলে ভ্যালু অফ y is 4 হ'ব এতিয়া দুটা বিন্দুৰ মাজৰ দূৰত্বৰ সূত্ৰ কি সাপোজ 10 minus 2 whole square plus y minus plus whole square is equal to 10 আছে তেতিয়া আমি y ৰ ভ্যালু লাব লাগে সো 8 স্কয়ার ইয়াতে হ'ব y স্কয়ার সো y ৰ ভ্যালু এইটো 4 হ'ব সো এইটো আমাৰ a আছে যে a আৰু b মানে assertion or reasoning correct r is the correct explanation of a এনেকুৱা টাইপ হৈ আছে ওকে থ্যাংক ইউ তে বাকিবোৰ কোৱেশ্চনবোৰ চোৱা এনেকুৱা আহিব পাৰে বেলেগ ডিস্ট্ৰিক্টৰ ষ্টুডেণ্টবোৰে চাব পাৰা ওকে এইটো ইম্পৰ্টেণ্ট আছে সো কেতিয়াবা MCQ টো দি দিব পাৰে ওকে